আন এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগত নিযুক্তি আৰু লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 143টা পদ মুকলি হৈছে আৰু সুপাৰভাইজাৰৰ পদ 7টা লগতে শিক্ষাগত অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণ আৰু ডিপ্লোমাধাৰী হ'ব লাগিব তেওঁলোকে আৰু তাৰ পাছত দৰমহা দিয়া হৈছে 14000ৰ পৰা 60500 টকা আমি জনাই আছো এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগত বৃহৎ নিযুক্তি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 143টা পদ মুকলি হৈছে সুপাৰভাইজাৰৰ 7টা পদ খালি আছে বুলি জানিব পৰা গৈছে শিক্ষাগত অৰ্হতা সুপাৰভাইজাৰৰ লগতে শিক্ষাগত অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু দৰমহা 14000ৰ পৰা 60500 টকা আৰু মালিৰ পদ আছে 3টা শিক্ষাগত অৰ্হতা হৈছে 8ম শ্ৰেণী উত্তীৰ্ণ দৰমহা 12000ৰ পৰা 52000 টকা আনহাতে পিয়নৰ পদ হৈছে 5টা শিক্ষাগত অৰ্হতা 8ম শ্ৰেণী উত্তীৰ্ণ আৰু পিয়নৰ দৰমহা হৈছে 12000ৰ পৰা 52000 টকা চকীদাৰৰ পোষ্ট আছে 5টা আৰু শিক্ষাগত অৰ্হতা যাৰ বাবে প্ৰয়োজন হ'ব 8ম শ্ৰেণী উত্তীৰ্ণ দৰমহা 12000ৰ পৰা 52000 টকা আৰু খালাচীৰ পদ আছে 4টা শিক্ষাগত অৰ্হতা 8ম শ্ৰেণী উত্তীৰ্ণ এয়া চকীদাৰৰ 5টা পদ শিক্ষাগত অৰ্হতা হৈছে 8ম শ্ৰেণী উত্তীৰ্ণ আৰু লগতে তেওঁলোকে পোৱা দৰমহাৰ পৰিমাণ হৈছে 12000ৰ পৰা 52000 টকা লগতে খালি আছে খালাচীৰ 4টাকৈ পদ এই পদৰ শিক্ষাগত অৰ্হতা 8ম শ্ৰেণী উত্তীৰ্ণ দৰমহা 12000ৰ পৰা 52000 টকা আৰু হেণ্ডিমেনৰ 3টাকৈ পদ খালি আছে শিক্ষাগত অৰ্হতা 8ম শ্ৰেণী উত্তীৰ্ণ দৰমহা 12000ৰ পৰা 52000 টকা তাৰোপৰি ষ্টেনোগ্ৰাফাৰৰ এটা পদ খালি আছে আৰু শিক্ষাগত অৰ্হতা হৈছে 12ম শ্ৰেণী উত্তীৰ্ণ ষ্টেনোগ্ৰাফাৰৰ ডিপ্লোমাধাৰী হ'ব লাগিব আমি জনাই আছো ৰাজ্য চৰকাৰৰ এক বৃহৎ নিযুক্তিৰ খবৰ জনাই আছো এই মুহূৰ্তত কেইবাটাও পদ খালি হৈ আছে আৰু এই খালি হৈ থকা পদসমূহ পূৰণৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে আৰু ভালে কেইটা পদ খালি হৈ আছে বুলি জানিব পৰা গৈছে আৰু কি পদ কোন বিভাগত খালি আছে দৰমহা কিমান কেইটা পদ খালি আছে এই সন্দৰ্ভত তাৰে সবিশেষ খবৰৰ হৈতে লৈ আহিছো আৰু এই খবৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা অতি ভাল খবৰ বুলি ক'ব লাগিব বহুকেইটা পদ খালি হৈ আছে ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগত আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 143টা পদ মুকলি হৈ আছে সুপাৰভাইজাৰৰ 7টা পদ যাৰ বাবে শিক্ষাগত অৰ্হতা হৈছে 10ম শ্ৰেণী উত্তীৰ্ণ আৰু এইসমূহৰ আবেদনৰ কোনো মাচুল দিব নালাগে বুলি জনোৱা হৈছে নিয়োগ বিনিময় কেন্দ্ৰত অৰ্থাৎ এক্সচেঞ্জ অফিচত গৈ পঞ্জীয়নভুক্ত হ'ব লাগিব তেওঁলোকৰ নাম আবেদনৰ অন্তিম তাৰিখ 12 তাৰিখ 2 মাহ 2021 আৰু অনলাইন যোগে আপুনি আবেদন কৰিব পাৰিব নিবনুৱা যুৱক যুৱতীসকলৰ বাবে বা চাকৰি প্ৰত্যাশীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ www.soildirectorate.assam.gov.in ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগত বৃহৎ নিযুক্তি বহু পদ খালি হৈ আছে বুলি জানিব পৰা গৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 143টা পদ মুকলি আছে আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সুপাৰভাইজাৰৰ 7টা পদ শিক্ষাগত অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণ আৰু সুপাৰভাইজাৰশ্বিপৰ ডিপ্লোমাধাৰী হ'ব লাগিব লগতে দৰমহা হৈছে 14000ৰ পৰা 60500 টকা মালিৰ পদ আছে 3টাকৈ শিক্ষাগত অৰ্হতা 8ম শ্ৰেণী উত্তীৰ্ণ দৰমহা 12000ৰ পৰা 52000 টকা আমি জনাই আছো এই মুহূৰ্তত চকীদাৰৰ 5টা পদ শিক্ষাগত অৰ্হতা 8ম শ্ৰেণী উত্তীৰ্ণ দৰমহা 12000ৰ পৰা 52000 টকা আনহাতে খালাচীৰ পদ আছে 4টাকৈ খালি হৈ হেকেটাৰ শিক্ষাগত অৰ্হতা হৈছে 8ম শ্ৰেণী উত্তীৰ্ণ দৰমহা 12000ৰ পৰা 52000 টকা লগতে হেণ্ডিমেনৰ 3টা পদ খালি হৈ আছে শিক্ষাগত অৰ্হতা 8ম শ্ৰেণী উত্তীৰ্ণ দৰমহা 12000ৰ পৰা 52000 টকা তাৰোপৰি ষ্টেনোগ্ৰাফাৰৰ এটা পদ শিক্ষাগত অৰ্হতা হৈছে 12ম শ্ৰেণী উত্তীৰ্ণ ষ্টেনোগ্ৰাফাৰৰ ডিপ্লোমাধাৰীও হ'ব লাগিব দৰমহা
হৈছে 14,000ৰ পৰা 60,500 টকা লগতে জুনিয়ৰ এছিষ্টেণ্টৰ 22টাকৈ পদ খালী হৈ আছে মুকলি আৰু আবেদন কৰি বিচৰা হৈছে আবেদন পত্ৰ কৰিব পাৰিব আপোনালোকে শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰীধাৰী 6 মাহৰ কম্পিউটাৰ ডিপ্লোমাধাৰী হ'ব লাগিব দৰমহা 14,000ৰ পৰা 60,500 টকা আৰু আবেদনকাৰীৰ বয়স 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আবেদনৰ কোনো মাচুল দিব নালাগে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব কিয়নো নাম এক্সচেঞ্জ অফিচত ভৰ্তি কৰোৱা হ'ব লাগিব আবেদনৰ অন্তিম দিন হৈছে 12 তাৰিখ 2 মাহ 2021 মাত্ৰ আৰু 10টা দিন আছে আপোনালোকে অনলাইন যোগেও আবেদন কৰিব পাৰে আৰু এই অনলাইন যোগে কেনেকৈ আবেদন কৰিব মই ঠিকনাটো দি দিছো www.soildirectorate.assam.gov.in গতিকে এই সমূহ পদ খালী হৈ আছে আৰু শীঘ্ৰেই এই খালী পদসমূহ পূৰণৰ বাবে আবেদন বিচৰা হৈছে আৰু আবেদন পত্ৰ বিচৰা হৈছে আপুনি শীঘ্ৰে আবেদন পত্ৰ কৰিব পাৰে অনলাইন যোগেও কৰিব পাৰিব এয়া সকলোৰে বাবে অৰ্থাৎ চাকৰি প্ৰত্যাশীসকলৰ বাবে এই মুহূৰ্তত অতি ভাল খবৰ ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগত বৃহৎ নিযুক্তি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 143টা পদ মুকলি দৰমহা 14,000ৰ পৰা 60,500 টকাকৈ কেইবাটাও বিভাগত খালী হৈ আছে পদ আৰু আটাইকেইটা বিভাগত কেনেধৰণে আপোনালোকে এপ্লিকেশ্যন কৰিব লাগিব আবেদন কৰিব লাগিব সেই সন্দৰ্ভত এই খবৰ জনালো